তাৰিখত মানে বিলখনৰ এই মেটেঙা এইটো বিলখন লক হৈ থাকে, মাছ মাৰিব নোৱাৰি। আদি পূৰ্বৰ পৰা এইখন বিল আজি বহু বছৰ ধৰি মই নজন্মাৰে বিল এইখন, গতিকে মেটেঙাত ধৰি মাছ মৰা বিৰাট অসুবিধা হৈছে। বিলখন ক'ত আছে? বিলখন এই কাপলা বিল। কাপলা বিল চৰকাৰে কিবা ইয়াত আঁচনি চৰকাৰে আঁচনি ধৰে, সকলে ধৰো ধৰো বুলি কয়, নাই আকৌ নাই খবৰ। এইদৰে আহে অফিচাৰে আহে আৰু আকৌ নাই খবৰ। এই বিলখনত কোনোবা বেছি সংখ্যক বাংলাদেশী বা কোনোবা সোমাইছে নেকি? মানে কোনোবা সোমাইছে নেকি? মিয়াই সেইটো বাৰৰ পৰা আহে, তাৰমানে মাছ মাৰিবহে আহে। ইয়াত মানে বসতি স্থান কৰিছে নেকি? বহুত স্থান সেইবিলাক সেই মিয়াৰে ঘৰ গোটেই যিবিলাক আছে ঘৰ বনাইছে। সেই চব মিয়াৰে বস্তিয়ে একদম। এই মাটিবিলাক কাৰ বিলৰ? মাটিবিলাক আগতে ৰিজাৰ্ভ মাটিয়ে আছিল, এলত দিলাক, এলত দিয়াতে কাপলাৰ মানুহ দিলাক, কাপলা মানে চব তাহাঁতেই বেচিছে, বিক্ৰী কৰিছে। এই ক্ষেত্ৰত আপুনি মুখ্যমন্ত্ৰীক কিবা কয় নেকি? কি অনুৰোধ জনায়? মুখ্যমন্ত্ৰীক অনুৰোধ এতিয়া জনাব লাগিলে, আমি আকৌ সেইবিলাক জনাব নাজানো আৰু আমি লেখা পঢ়া নাই, গতিকে আমি আৰু সিমিয়ানখিনি কৰাও নাই। অবৈধভাৱে দখল কৰি আছে নেকি? তাহোন এতিয়া সেইটো আৰু সেই যি চালখন নদীটো আছে, নদীৰ পাৰে পাৰেও ঘৰ আছে, মথাৰি সেইটো পাৰে দিও আছে ঘৰ, এইটো পাৰে দিও ঘৰ আছে। তাহাৰ অবৈধভাৱে দখল কৰি আছে। তাহাৰ সেই মথাৰি পাৰে পাৰে ঘৰে আছে। সেই অতীতত তাতে বিলৰ বাহা বান্ধা জেগা আছে। চৰকাৰে যদি আঁচনি ঘোষণা কৰে তেতিয়াহ'লে আপোনালোকৰ মৎস্যজীৱী যিবিলাক মানুহ তেওঁলোকৰ উন্নতি হ'ব। বিশেষ কৰি যদিও মেটেঙা গুচে নেদে, দক্ষিণৰ মথাৰিটো যদি কাটি দেই, এই মেটেঙা নাথাকে, ইমান জংঘল হৈ নাথাকে, দক্ষিণৰ মথাৰিটো কাটি দিব লাগিব। জমি চৰাইও মানে নিধনযোগ্য হৈ আছে। আছে আহে। কোনে কৰে এইবিলাক? এইবিলাক নিধন কৰে মানে এই যি মিয়া আছে, তাহোন হয়তো ৰাতি জাল পাতে, আমিতো ৰাতি আৰু বিলক নাহোৱে মাছ মাৰিব। আমি এই দেখা পাইছি, এই আৰু গুচি যাম, আমি আৰু ঘৰত গুচি যাম, মাছ কটা বিক্ৰী হোৱাৰ পিছতে আমি আৰু গুচি যাম। তাৰমানে প্ৰশাসনে এতিয়ালৈকে কোনো গুৰুত্ব দিয়া নাই? প্ৰশাসনে গুৰুত্ব দিয়া নাই। এটা সাংবাদিক আহি আছে কাপলাৰ ইফালৰ, সি কৈ আছে এতিয়া গুৰুত্ব দিয়া নাই সেনেকে। আৰু তাৰমানে সংবাদ মাধ্যমত নিউজ ওলোৱাৰ পিছতো প্ৰশাসনে কোনো গুৰুত্ব দিয়া নাই? গুৰুত্ব দিয়া নাই। ইয়াত কিহেৰে মাৰে এই চৰাইবিলাক? এই জাল পাতি মাৰে ৰাতি এই ওপৰত জাল দিয়ে, আৰু মোবাইলত শালিৰ মাতো দিয়ে, শালি চৰে যেনেকে মাত, মোবাইলত সেনেকৈ মাত দি থৈ দিয়ে, তাৰমানে ধৰে এনেকৈ সেনেকে জালত লাগে আহি। এই তাৰিখত মানে বিলখনৰ এই মেটেঙা এইটো বিলখন লক হৈ থাকে, মাছ মাৰিব নোৱাৰি। আদি পূৰ্বৰ পৰা এইখন বিল আজি বহু বছৰ ধৰি মই নজন্মাৰে বিল এইখন, গতিকে মেটেঙাত ধৰি মাছ মৰা বিৰাট অসুবিধা হৈছে। বিলখন ক'ত আছে? বিলখন এই কাপলা বিল। কাপলা বিল চৰকাৰে কিবা ইয়াত আঁচনি চৰকাৰে আঁচনি ধৰে, সকলে ধৰো ধৰো বুলি কয়, নাই আকৌ নাই খবৰ। এইদৰে আহে অফিচাৰে আহে আৰু আকৌ নাই খবৰ। এই বিলখনত কোনোবা বেছি সংখ্যক বাংলাদেশী বা কোনোবা সোমাইছে নেকি? মানে কোনোবা সোমাইছে নেকি? মিয়াই সেইটো বাৰৰ পৰা আহে, তাৰমানে মাছ মাৰিবহে আহে। ইয়াত মানে বসতি স্থান কৰিছে নেকি? বহুত স্থান সেইবিলাক সেই মিয়াৰে ঘৰ গোটেই যিবিলাক আছে ঘৰ বনাইছে। সেই চব মিয়াৰে বস্তিয়ে একদম। এই মাটিবিলাক কাৰ বিলৰ? মাটিবিলাক আগতে ৰিজাৰ্ভ মাটিয়ে আছিল, এলত দিলাক, এলত দিয়াতে কাপলাৰ মানুহ দিলাক, কাপলা মানে চব তাহাঁতেই বেচিছে, বিক্ৰী কৰিছে। এই ক্ষেত্ৰত আপুনি মুখ্যমন্ত্ৰীক কিবা কয় নেকি? কি অনুৰোধ জনায়? মুখ্যমন্ত্ৰীক অনুৰোধ এতিয়া জনাব লাগিলে, আমি আকৌ সেইবিলাক জনাব নাজানো আৰু আমি লেখা পঢ়া নাই, গতিকে আমি আৰু সিমিয়ানখিনি কৰাও নাই। অবৈধভাৱে দখল কৰি আছে নেকি? তাহোন এতিয়া সেইটো আৰু সেই যি চালখন নদীটো আছে, নদীৰ পাৰে পাৰেও ঘৰ আছে, মথাৰি সেইটো পাৰে দিও আছে ঘৰ, এইটো পাৰে দিও ঘৰ আছে। তাহাৰ অবৈধভাৱে দখল কৰি আছে। তাহাৰ সেই মথাৰি পাৰে পাৰে ঘৰে আছে। সেই অতীতত তাতে বিলৰ বাহা বান্ধা জেগা আছে। চৰকাৰে যদি আঁচনি ঘোষণা কৰে তেতিয়াহ'লে আপোনালোকৰ মৎস্যজীৱী যিবিলাক মানুহ তেওঁলোকৰ উন্নতি হ'ব। বিশেষ কৰি যদিও মেটেঙা গুচে নেদে, দক্ষিণৰ মথাৰিটো যদি কাটি দেই, এই মেটেঙা নাথাকে, ইমান জংঘল হৈ নাথাকে, দক্ষিণৰ মথাৰিটো কাটি দিব লাগিব। জমি চৰাইও মানে নিধনযোগ্য হৈ আছে। আহে। কোনে কৰে এইবিলাক? এইবিলাক নিধন কৰে মানে এই যি মিয়া আছে, তাহোন হয়তো ৰাতি জাল পাতে, আমিতো ৰাতি আৰু বিলক নাহোৱে মাছ মাৰিব। আমি এই দেখা পাইছি, এই আৰু গুচি যাম, আমি আৰু ঘৰত গুচি যাম, মাছ কটা বিক্ৰী হোৱাৰ পিছতে আমি আৰু গুচি যাম। তাৰমানে প্ৰশাসনে এতিয়ালৈকে কোনো গুৰুত্ব দিয়া নাই? প্ৰশাসনে গুৰুত্ব দিয়া নাই। এটা সাংবাদিক আহি আছে কাপলাৰ ইফালৰ, সি কৈ আছে এতিয়া গুৰুত্ব দিয়া নাই সেনেকে। আৰু তাৰমানে সংবাদ মাধ্যমত নিউজ ওলোৱাৰ পিছতো প্ৰশাসনে কোনো গুৰুত্ব দিয়া নাই? গুৰুত্ব দিয়া নাই।
ইয়াত কিহেৰে মাৰে এই চৰাইবিলাক এই জাল পাতি মাৰে জাল পাতি মাৰে ৰাতি ৰাতি এই ওপৰত জাল দিয়ে আৰু মোবাইলত শালিৰ মাতো দিয়ে শালি চৰে যেনেকৈ মাত মোবাইলত সেনেকৈ মাত দি থৈ দিয়ে তাৰমানে ধৰে এনেকৈ সেনেকৈ জালত লাগে আহি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।